হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে কুলঠি কি জানিব বিচাৰিছিলে, সেয়ে মই আজি এই ভিডিঅ'টি আগবঢ়াইছোঁ। কুলঠি এবিধ দাইল হয়, যেনেকৈ মচুৰ দাইল, মগু দাইল, মাটি দাইল আছে, তেনেকুৱাই এবিধ দাইল হয়। আৰু মাটিমাহ যেনেকৈ আমি বনাই খাওঁ, ঠিক তেনেকুৱা ধৰণেৰে এই কুলঠি বনাই খাব পাৰি। মই আপোনালোকক প্ৰচেছটো দেখুৱাই আছোঁ। আৰু ইয়াৰ বহুত হেল্থ বেনিফিট আছে, সেয়া আপোনালোকে নেটত চাৰ্চ কৰিলে পাব। আৰু বিশেষকৈ কিডনী ষ্টনৰ কাৰণে খুবেই উপকাৰী। আপোনালোকে নেটত কুলঠি দাইল বুলি চাৰ্চ কৰি চাবচোন, আৰু ইয়াৰ হেল্থ বেনিফিট কি আছে সকলোখিনি জানিব। আৰু আহক, এয়া প্ৰচেছখিনি দেখাই আছোঁ। ইয়াত কমেও 1 কেজি দাইল আছে, আৰু এইখিনি মায়ে ধুনীয়াকৈ ধুই শুকাই ৰাখিছিলে। আৰু এইখিনি প্ৰথমতে ভাজি ল'ব লাগিব, যেনেকৈ আমি মাটি দাইল ভাজি লওঁ তেনেকুৱা নিচিনাকৈ ভাজি ল'ব লাগিব। ফুটিলে তেতিয়া মানে বস্তুটো ফাটি যায় নহয়, তেতিয়া গম পাই হৈ আছে। কম জুইত লগাব লাগিব। কম জুইত লগাই ফুটকৈ ফুটিব। ফুটিলে তেতিয়া আৰু হ'ব আৰু। কিমানমান সময় লাগিব? অলপ সময় লাগে আৰু। ভাল বস্তু খাবলৈ হ'লেতো কষ্ট কৰিবই লাগিব ন। বনোৱাৰ প্ৰচেছটো এই বস্তুটো বহুত কষ্ট হয়, সেইকাৰণে বহুতে বনাব নোখোজে। মানে বহুত কষ্ট হয়, মানে এইটো ভাজিব লাগে, দলিব লাগে, সেইকাৰণে মানে বৰ দিগদাৰ এইটো বনাব। কিন্তু খাবলৈ যে টেষ্টি, খাবৰ কাৰণে বঢ়িয়া, আৰু আমি বহুত ভাল পাম। আৰু একদম ৰঙা, একদম ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক ভালকৈ কুলঠি। আপোনালোকে চাই লওক কি ধুনীয়া ৰঙা হৈছে, দেখিছে? আৰু ফুটফুটকৈ ফুটিছে নহয়। গতিকে এনেকুৱা হোৱাইটৰ পৰা এনেকুৱা ৰঙচুৱা কৰিব লাগিব, তেতিয়াহে নমাব পাৰিব। কমেও 5-6 মিনিট আপোনালোকে এই বস্তুটো কম জুইত ভাজিব লাগিব। অকণমান ঠাণ্ডা হোৱাৰ পিছত হেৰি কৰি দিম। নেক্সট প্ৰচেছ এতিয়া কি কৰিবা মা? এতিয়া কটা গুটিটো দি অকণকৈ পিহনাত যেনেকৈ পিহে সেনেকৈ পিহিম। পিহনাটো পিহি ল'ব পাৰি ন, হেৰি কিন্তু ভাঙি যায়। এতিয়া আমাৰ তাত যেনিবা এখন আছে ডলাখন, গতিকে এইখন প্লাষ্টিকৰ মানে দুফাল হৈ থাকে, ধুনীয়াকৈ হৈ যায় এখনত। আৰু চেম প্ৰচেছটো মাটিমাহৰ দাইলৰ দৰে, যেনেকৈ আমি মাটিমাহৰ দাইল ভাজি লওঁ, ভাজি লৈ অকণমান এনেকৈ গুড়ি কৰি লওঁ, তাৰপাছত আমি ধুনীয়াকৈ চালি লওঁ ন, তেনেকুৱা নিচিনাকৈ একদম চেম প্ৰচেছেৰে মায়ে এতিয়া আটাইখিনি ধুনীয়াকৈ চালি লৈছে। চালি লৈ ইয়াৰ বাকলিখিনি আঁতৰাই লৈছে, লৈ এতিয়া গোটেইখিনি এনেকুৱাকৈ চালি ল'ব। আৰু এয়া মায়ে আটাইখিনি চালি ল'লে, আৰু এয়া চাওক আমাৰ ইতিমধ্যে আটাইখিনি গুড়ি কৰি লোৱা হৈ গৈছে। দেখিছে? বেছি গুড়ি কৰি ল'ব নালাগে, যিহেতু দাইল খাব পৰাকৈ ৰাখি থৈ দিওঁ আমি। মাজে মাজে আমি এইখিনি দাইল বনাই এতিয়া খাম। আৰু আমাৰ এটা চিক্ৰেট ৰেচিপি আছে, যিটো আমি পিটিকা বনাই খাওঁ। সেই পিটিকাৰ ৰেচিপিটো আমি কেনেকৈ বনাওঁ আপোনালোকক আৰু শুকান জলকীয়া লাগিব। এইখিনি মই এতিয়া কেৰাহীত ফ্ৰাই কৰিম। কেৰাহীত ফ্ৰাই কৰিম, মানে শুকুৱাই ল'বা অকণমান। অকণমান শুকাই লওঁ। ঠিক আছে। দাইল কেনেকৈ বনাব তাৰ প্ৰচেছটো দেখুৱাই দিলোঁ। আৰু এতিয়া আমি যিসকলে পিটিকা কৰি খাওঁ, তাত আমি অকণমান ইনগ্ৰিডিয়েণ্টছ যোগ কৰোঁ। এয়া দেখিছেই, আদা, নহৰু, জলকীয়া আৰু কেঁচা হালধি। কেঁচা হালধিটো এইবাবেই দিয়া হয়, ইয়াৰ টেষ্টটো বৰ ধুনীয়া লাগে আৰু এটা ধুনীয়া কালাৰ আহে, সেইবাবে আমি কেঁচা হালধিটো দিওঁ। আৰু এইখিনি ভাজি ল'ব লাগে, ভাজি ল'লে অকণমান শুকান হয়তো, তেতিয়া ভাল। আৰু এতিয়া এয়া গুড়ি কৰি ল'ব। প্ৰথমতে ফাৰ্ষ্টতে গুড়ি কৰি ল'ব, তাৰপাছত যিখিনি ইনগ্ৰিডিয়েণ্টছ আছে সেই ইনগ্ৰিডিয়েণ্টছখিনি যোগ কৰি ল'ব। মানে বনোৱাৰ প্ৰচেছটো আচলতে বহুখিনি দীঘলীয়া হয়, সেইবাবে বহুতে বনাবলৈ অলপ টান পায়। কিন্তু কয় নহয় যে কষ্ট কৰি বনোৱা বস্তুৰ সোৱাদেই বেলেগ। আৰু আমি এইখিনি গুড়ি কৰি থৈ দিলে মানে আমাৰ কমেও 3-4 মাহৰ কাৰণে হৈ যায়। আৰু তেতিয়া আমি মাছেৰে বনাই খাওঁ, পিটিকি খাওঁ, মানে আমাৰ কাৰণে ধুনীয়াকৈ মানে আমি এইখিনি ৰেডি কৰি থৈ দিওঁ। আৰু ইয়াত দেখিছেনে, গুড়ি কৰি লোৱাৰ পাছত বগা বগা হৈ আছে,
এইখিনি কিমান বগা হৈ আছে দেখিছে। আৰু এতিয়া হালধীয়া কেনেকৈ হয়, বহুতে যে কয় ইমান ধুনীয়া হয় কালাৰটো, কি দিয়া পিটিকাত, কিহৰ কাৰণে হয় সেইখিনি এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, গুড়িখিনি কৰি ল'লে নহয়, কৰি লোৱাৰ পাছত এতিয়া প্ৰথম গুড়িখিনিত অলপমান দি লৈছে, কাৰণ একেলগেতো আটাইখিনি গুড়ি কৰি ল'ব নোৱাৰিব। প্ৰথমখিনি কৰি লৈছে, তাৰ বাবে সমানে সমানে ভগাই ভগাই মায়ে বস্তুখিনি দি লৈছে। এতিয়া যে ইয়াত কেঁচা হালধি দিছে, এই কেঁচা হালধিখিনি দিয়াৰ বাবেহে ইয়াত মানে এটা বৰ ধুনীয়া কালাৰ আহিব। আপোনালোকে চাই থাকক বাৰু, কালাৰটো কিমান ধুনীয়া আহিব মই আপোনালোকক দেখাই দি আছোঁ। আৰু এয়া চাওক, দেখিছেনে, হোৱাইটৰ পৰা হালধীয়া হৈ গ'ল। আৰু হালধীয়া এইকাৰণে হ'ল যে ইয়াত কেঁচা হালধি দিছোঁ। ইয়াত যদি ইচ্ছা কৰে আপোনালোকে পাউডাৰ হালধি দিব পাৰে, কিন্তু পাউডাৰ হালধি দিয়াটোতকৈ কেঁচা হালধি দিলে মানে ধুনীয়া কালাৰটো আহে, আৰু ইয়াৰ মানে হেল্থি হৈ যায় বস্তুটো, খাবলৈও ভাল হৈ যায়। কাৰণ পিটিকাত যিখিনি বস্তু পৰিছে সেইখিনি ধৰক ইমান মানে হেৰি নহয় আৰু আনহেল্থি নহয়। ইয়াত কম পৰিমাণৰ আদা নহৰু দিয়া গৈছে, জলকীয়া দিয়া গৈছে। সাধাৰণতে আমি পিটিকাত এইখিনি বস্তু দিওঁৱে সদায়। গতিকে এই আটাখিনি মায়ে গুড়ি কৰি লৈছে, দেখিছেনে। আৰু দেখিছে কালাৰটো কিমান ধুনীয়া আহিছে। পিছলৈ আমি আৰু অকণমান কেঁচা হালধি ইয়াতে কাটি দিছোঁ, কাৰণ কালাৰটো বেছি কম হোৱা যেন পাইছোঁ, আৰু হালধিৰ পৰিমাণটো অলপ কম হোৱা যেন পায়। পিছত মায়ে কেঁচা হালধি আৰু অলপ দি লৈছে। আৰু এতিয়া চাওক কি ধুনীয়াকৈ মায়ে চালি লৈছে। এতিয়া চাবচোন ইমান ধুনীয়া মিহি হ'ব নহয়। আৰু এইখিনিৰে আপুনি মাছৰ তৰকাৰীত দিব পাৰিব 2 চামুচ এচামুচকৈ। আৰু যেতিয়া পিটিকি খাবলৈ মন যাব তেতিয়া আপুনি এইখিনিৰ লগতে অকণমান নিমখ মিলাই, তাৰ পাছত ইয়াতে পিঁয়াজ অকণমান কাটি দি ধুনীয়াকৈ অকণমান তেল দি অকণমান সামান্য পানী দি ধুনীয়াকৈ মানে পিটিকাখন আপুনি নিৰামিষ ভাতৰ লগত এনেকৈ পৰিৱেশন কৰিব পাৰিব। আৰু এনেকৈ আপুনি বছৰটোৰ কাৰণে যদি সংৰক্ষণ কৰি থৈ দিয়ে, যেতিয়া মন যায় তেতিয়াই পিটিকাখন প্ৰস্তুত কৰিব পাৰিব। আৰু লগতে বিভিন্ন ব্যঞ্জনতো এই গুড়িবিধ আপুনি দিব পাৰিব। লগতে মাছৰ লগততো আৰু কথাই নাই, বৰ ধুনীয়া জুতি হয় মাছৰ লগত। চ' ফ্ৰেণ্ডছ, মই কুলথি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। আৰু যদি ভাবিছে মোৰ ভিডিঅ'টি ভাল লাগিছে আৰু কিছু উপযোগী হয়, তেনেহ'লে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলোৰে লগত, ফ্ৰেণ্ডৰ লগত। আজিলৈ ইমানতে এৰিছোঁ। আৰু কেতিয়াবা এনেকুৱা যদি ভিডিঅ' পাওঁ নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সকলোৱে সহযোগিতা ৰখাৰ বাবে বহুত বহুত ধন্যবাদ।